The first point of reference কৈছে যে to inquire into the facts and circumstances leading to the death of Jubin Garg. তাৰমানে সকলো যি ঘটনাৰ লগত জড়িত সকলো যিবিলাক তথ্য বা সাৰ্কামস্টেন্সেছ এই গোটেইবিলাক ন্যায়াধীশৰ দ্বাৰা দি এনকুৱাৰী এটা কৰিব 2 নম্বৰ হ'ল এই ঘটনাৰ যিটো আগৰ সিকুৱেন্স অফ ইভেন্টছ আৰু ঘটনা হৈ যোৱা পিছৰ যিটো সিকুৱেন্স অফ ইভেন্টছ এজ এ সেকেন্ড পইণ্ট অফ ৰেফাৰেন্স এই জুডিচিয়েল কমিশ্যনটোক এনকুৱাৰী কৰিবলৈ দিছে 3 নম্বৰটো হ'ল যে এই কমিশ্যনে চাব যে কাৰোবাৰ ল্যাপছেছ আছিল নেকি কাৰোবাৰ ওমিশ্যন আছিল নেকি বা কাৰোবাৰ কমিশ্যন আছিল নেকি বা কাৰোবাৰ নেগলিজেন্স আছিল নেকি হেতু কোনোবা ব্যক্তিগত ইন্ডিভিজুৱেলো হ'ব পাৰে কোনো অৰ্গানাইজেশ্যনো হ'ব পাৰে এই ঘটনাটোৰ লগত জড়িত আছিল যাৰ কাৰণে এই মৃত্যুবৰণটো কৰিবলগীয়া হ'ল এই গোটেইবিলাক সাৰ্কামস্টেন্সেছৰ এই জুডিচিয়েল কমিশ্যনৰ দ্বাৰা এনকুৱাৰী এটা কৰিব 4 নম্বৰটো হ'ল যে কিছুমান এক্সটাৰ্নাল ফেক্টৰছৰ কথা কৈছে এই কমিশ্যনটো পইণ্ট অফ ৰেফাৰেন্সত এনকুৱাৰী কৰিব পাৰিব যেনেকৈ ইয়াতে কিবা ফাউল প্লে আছিল নেকি তাৰমানে কিবা গণ্ডগোল আছিল নেকি জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কিবা কনস্পিৰেচি এংগেল আছিল নেকি বা কিবা বেআইনী বা আনলফুল এক্ট কিবা হৈছিল নেকি বা এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছিল নেকি যাৰ ফলত এই ঘটনাটো হোৱাৰ কাৰণে এটা কন্ট্ৰিবিউটিং ফেক্টৰ হৈছে এই গোটেইবিলাক এই জুডিচিয়েল কমিশ্যনটোৱে অহা 6 মাহৰ ভিতৰত অসম চৰকাৰক ৰিপৰ্টটো সাবমিট কৰিব